আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। চাওকচোন কামটো কেনেকৈ হৈছে। এইটো বেলকনি এটা বনোৱা হৈছে, হাফ গ্ৰিল দি পেলাই। ওপৰৰ ডিজাইন এটা আছে, ৰাউণ্ড ডিজাইন এটা আছে। চাওক, এইটো এটা বেলকনি হয়। তাতে ইফালে এটা বহাই ৰুম এটা আছে, পূজা ৰুম বুলি কয়। এইটো এটা কৰিডৰ। এইটো এটা বেডৰুম হয়, ডাঙৰ এটা বেডৰুম, মাষ্টাৰ বেডৰুম বুলি কয় এইটো। ইফালে স্লাইডিং খিৰিকী এটা হ'ব। ইফালে চাৰিফালে খিৰিকী এটা দিয়া গৈছে। চাওক ৰুমটো কেনেকৈ আহল বহল হৈছে চাওকচোন। ইফালে এটা বেডৰুম এটা আছে, ইয়াৰো ছাইডত খিৰিকী এটা দিয়া গৈছে। চাওক এইটো এটা বেডৰুম। এইটো এটা বাথৰুম বনোৱা গৈছে ইয়াতে ডাঙৰকৈ। চাওক বাথৰুমটো কেনেকৈ লাগিছে চাওকচোন। আৰু ইফালে আপোনাৰ গেষ্ট ৰুম এটা বনোৱা গৈছে, চেম তিনিপাল্লা খিৰিকী এটা। বাকী এইটো গেষ্ট ৰুম এটা। এইটো হ'ল আপোনাৰ হল ৰুম, লিভিং, ডাইনিং স্পেচটো। এইখিনি যিখিনি খালী যিখিনি দেখা পাই আছে, এইখিনি হ'ল আপোনাৰ লিভিং ৰুম, ডাইনিং ৰুম। এইখিনি হ'ল কিটচেন, লগতে কিটচেন আছে। চাওক কিটচেনটো কেনেকৈ লাগছে, বঢ়িয়া প্লেচটো কৰি গৈছে। চাওক ভাল লাগছে না। এইটো এটা কিটচেন এৰিয়া, মডুলাৰ কিটচেন হ'ব, সেইকাৰণে স্লেব দিয়া নাযায়। মডুলাৰ কিটচেন হ'লে তেন্তে স্লেবটো একেলগে দি দিয়ে। কিটচেন এটা এইটো দেখাই পালে হল চিষ্টেম। এইটো ইফালে আগফালে অলপ ডাঙৰ এটা বাৰাণ্ডা এটা টাইপ। চব হাফ ৱাল দি পেলাই, হাফ গ্ৰিল। আৰু এই গ্ৰিলত মাজে মাজে পোষ্ট দিয়ে গৈছে লাইট দিয়াৰ কাৰণে। চাওক ডিজাইনটো কেনেকুৱা হৈছে চাওকচোন। ইফালে চাওক, ইফালেও চেম দুটা, সেই এটা তিনিটা। এইটো প্লাষ্টাৰ কৰা বাকী আছে। বাকী ইয়াতে এটা বস্তু বনোৱা গৈছে চাওকচোন, তুলসী ডিপটো। ইয়াতে চাই লওকচোন কেনেকৈ লাগছে তুলসী ডিপটো। চাওক আৰু চাওক কেনেকৈ লাগছে।